যিসকল ব্যক্তিৰ প্ৰচেষ্টাত বিজেপি সাংগঠনিকভাৱে অধিক শক্তিশালী হৈছে, যিসকল ব্যক্তিৰ অহৰহ প্ৰচেষ্টাত বিজেপি দলটো অসমৰ প্ৰতিটো প্ৰান্ততে সকলোৰে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈছে, সকলোৱে আদৰি লৈছে, সেইসকল ব্যক্তিৰ অন্যতম হৈছে নিৰ্মলেন্দু পাল ডাঙৰীয়া। আমাৰ সৈতে আজি আছে, আপোনাক আদৰণি জনাইছোঁ। চাওক, বিজেপিক শক্তিশালী কৰাৰ পিছত মোৰ বিৰাট ভূমিকা আছে, এইখিনি মই নকওঁ। কাৰণ বিজেপিক শক্তিশালী কৰাৰ পিছত আজিৰ দিনত ৰাইজৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। বিশেষকৈ আমাৰ মাননীয় নৰেন্দ্ৰ মোদীজীৰ প্ৰতি আকৰ্ষিত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৰ্ষিত হৈ পেলাই ৰাইজে বিজেপিক শক্তিশালী কৰিছে। হয়, বিজেপি এটা সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী দল। তেখেতৰ তৃণমূল পৰ্যায়ত সংগঠনখিনি যথেষ্ট শক্তিশালী। কাৰণ যেতিয়া ভাৰতীয় জনতা পাৰ্টি 1980 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টি হৈছিল, তাৰ পিছৰ পৰাই সংগঠনৰ ফালৰ পৰা এনেকুৱা ষ্ট্ৰাকচাৰত ভাৰতীয় জনতা পাৰ্টি আজিলৈকে এনেকুৱা শক্তিশালী দলত ৰূপায়ণ হৈছে যে আজিৰ দিনত আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি আমাৰ ৰাজ্যিক সমিতিৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত জিলা সমিতি, মণ্ডল সমিতি, আমি বুথ সমিতি, তাৰো তললৈ গৈ পেলাই আমি ভোটাৰ লিষ্টৰ যে প্ৰতিটো পৃষ্ঠা, সেই পৃষ্ঠাত আমি পৃষ্ঠা প্ৰমুখ এজনক দিছো। সেই পৃষ্ঠালৈকে আমাৰ কাৰ্যকৰ্তা আছে। সেই পৃষ্ঠা প্ৰমুখৰ দায়িত্বটো হ'ল যে নিজৰ পৃষ্ঠাত থকা যে 30খন ভোটাৰ, অৰ্থাৎ 5খন বা 6খন পৰিবাৰ, সেই 5খন বা 6খন পৰিবাৰৰ লগত সদায় যোগাযোগ কৰা, ৰাইজৰ লগত থকা এনেকা পৰ্যায়লৈকে আজি ভাৰতীয় জনতা পাৰ্টি গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তা, সমৰ্পিত কাৰ্যকৰ্তা, একো নলোৱাকৈ, একো নোপোৱাকৈ সমৰ্পিতভাৱে ভাৰতীয় জনতা পাৰ্টিক তথা ভাৰতবৰ্ষক সেৱা প্ৰদান কৰাৰ কাৰণে কিছুমান মানুহ আগবাঢ়ি আহিছে। তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি ইমান শক্তিশালী হৈছে। মই নিৰ্মলেন্দু পাল ডাঙৰীয়াক এইটো সুধিব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰীৰ প্ৰেক্ষাপটটো যদি আমি চাওঁ, আপুনি আজিৰ তাৰিখত যদি অসমৰ বাকী জিলাৰ লগত যদি আমি ধুবুৰীক তুলনা কৰোঁ, তেনেহ'লে নিশ্চিতভাৱে প্ৰত্যাহ্বান থাকিব। ধুবুৰীৰ প্ৰত্যাহ্বান এইবাবেই থাকিব যে ধুবুৰী সমষ্টিটো ধৰ্মীয় সংখ্যালঘু, ধুবুৰীৰ জিলাখনত ধৰ্মীয় সংখ্যালঘু লোকৰ বসতি কিমান বেছি সেইটো সকলোৱে জানে। এই ধুবুৰী সমষ্টিটোত বিজেপিৰ যিটো ভেটি, সেই ভেটিটো শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকাটো লক্ষণীয় বুলি মই এইবাবেই কৈছোঁ যে ধৰ্মীয় সংখ্যালঘু লোক আৰু একেটা সময়তে বাংলাভাষী লোকৰ সংখ্যাও যিখিনি আপোনালোকৰ ইতিমধ্যে জনগাঁথনিটো চোৱা যায়, তেনেহ'লে এই সমষ্টিকেইটাত যথেষ্ট আছে। গতিকে এই সমষ্টিকেইটাত ধৰ্মীয় সংখ্যালঘু ৰাইজৰ আস্থা কেনেকুৱা আৰু বাকী আমাৰ যিখিনি বাকী হিন্দু ভোটাৰ আছে, সেই ভোটাৰখিনিৰ কেনেকুৱা লক্ষ্য? চাওক, ধুবুৰীত আমাৰ বঙলাভাষী, হিন্দী ভাষী বা ৰাজবংশী বা মাৰোৱাৰী এনেকা কমিউনিটিত আমি কেতিয়াও ভাবা নাই। কাৰণ ধুবুৰীত সংখ্যাগুৰুজনে হ'ল সংখ্যালঘু। এই কাৰণে ধুবুৰীত সদায় সনাতনী হিচাপে আমি বসবাস কৰি আহিছোঁ। আমি হিন্দুসকল হিন্দু হিচাপে বসবাস কৰি আহিছোঁ। আমি ৰাজবংশী কমিউনিটিয়ে কওক, অসমীয়াই কওক, বঙালীয়ে কওক, হিন্দীভাষীয়ে কওক, আমি চবে একত্ৰিতভাৱে সনাতন হিচাপে আমি ইমান দিন বসবাস কৰি আহিছোঁ। আৰু আমি জানো যে ধুবুৰীত ভাৰতীয় জনতা পাৰ্টি ক'বলৈ গ'লে বহুতে বহুত চিন্তা কৰে। কিন্তু সঁচাকৈ ক'বলৈ গ'লে আজিৰ দিনত ধুবুৰীত যদিও আমাৰ বিধায়ক বা সাংসদ আমি জিকাব পৰা নাই, তাৰ বিভিন্ন কাৰণ আছে। তাৰ প্ৰধান কাৰণটো হ'ল জনগাঁথনি। এই জনগাঁথনিৰ ফালৰ পৰা যিহেতু এইটো সংখ্যালঘু অঞ্চল, আৰু এনেকুৱা এটা সংখ্যালঘু অঞ্চল যাত নেকি 80 আৰু 20 অৰ্থাৎ 80% মানুহ ইয়াতে সংখ্যালঘু মানুহৰ প্ৰাধান্য আছে আৰু 20%হে হিন্দু মানুহৰ প্ৰাধান্য আছে। যাৰ কাৰণে আমি এতিয়ালৈকে সাংসদ আৰু বিধায়ক যদিও জিকাব পৰা নাই, কিন্তু সাংগঠনিক ক্ষেত্ৰত ধুবুৰী জিলা আজিৰ পৰা নহয়, বহু বছৰৰ পৰা সাংগঠনিক ক্ষেত্ৰত ধুবুৰী জিলা ভাৰতীয় জনতা পাৰ্টিৰ এটা দুৰ্গ বুলি ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে মানি আহিছে। আমি আগৰ পৰাই সবকা সাথ সবকা বিশ্বাস আৰু সবকা বিশ্বাসত আমি ভৰসা কৰি আমি দলটোক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টা কৰি আছোঁ। এতিয়ালৈকে আমি খুব এটা ধৰ্মীয় সংখ্যালঘুৰ আমি সঁহাৰি ইয়াতে পোৱা নাই। কিন্তু আমাৰ ক্ষেত্ৰত আমাৰ দিবলগীয়া যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাকৰ ক্ষেত্ৰত কিন্তু আমি কোনো পাৰ্থক্য এতিয়ালৈকে আমি কৰা নাই। আপুনি অৰুণোদয় কওক, আপুনি ৰেচন কাৰ্ডে কওক, আপুনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত কওক, আপুনি মেডিকেল কলেজে কওক বা যিয়ে নকওক কিয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ভাল চকু ধুবুৰী সমষ্টিত আছে। যদিও ধুবুৰী সমষ্টিটোত 80% মুছলমান মানুহ, আৰু আমি জানো মুছলমান মানুহে ভাৰতীয় জনতা পাৰ্টিক ভোট নিদিয়ে, তথাপিও ধুবুৰীৰ নিচিনা এটা ঠাইত ইতিমধ্যে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি এছিয়াৰ আটাইতকৈ লাৰ্জেষ্ট ব্ৰিজ ধুবুৰী ফুলবাৰী ব্ৰিজৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ
ধুবুৰীখনক আগুৱাই লৈ যোৱাৰ কাৰণে যে পৰিকল্পনা কৰিছে, মই ভাবোঁ যে আগন্তুক দিনত সংখ্যালঘু ৰাইজে এইবোৰ বুজি পাব আৰু ভাৰতীয় জনতা পাৰ্টিৰ হকে ভোটদান কৰিব বুলি। বিজেপিৰ এগৰাকী যুৱ নেতা হিচাপে, বিজেপিৰ এগৰাকী আহ, নিষ্ঠাৱান আপুনি কৰ্মী হিচাপে মই আপোনাক এইটো সুধিব বিচাৰিছোঁ, আপোনালোকৰ যুৱকসকলে যিহেতু ধুবুৰীৰ বিভিন্ন প্ৰান্তত এতিয়া বিশেষভাৱে আকৰ্ষিত হৈছে বিজেপিৰ প্ৰতি, ধৰ্মীয় সংখ্যালঘু বহু লোকেও এইটো বুজি পাইছে যে বিজেপিয়ে আমাৰ কোনো কাৰণতে অন্যায় নকৰে। এইটো কথা গম পায় যে যিসকল বিদেশী সেইসকলৰ ক্ষেত্ৰত নীতিটো অৱলম্বন কৰে, আৰু 1971 পৰৱৰ্তী সময়ত অহাসকলৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ এটা নীতি নাই, আৰু উন্নয়ন সেইসকলৰ জৰিয়তেহে হ'ব, বিজেপিৰ জৰিয়তেহে হ'ব। সেই কথাটো ধৰ্মীয় সংখ্যালঘু ৰাইজে লাহে লাহে বুজি পোৱা হৈছে। এই যুৱ সংগঠনটো শক্তিশালী কৰোঁতে, আপোনালোকৰ যুৱ মৰ্চা বা প্ৰতিটো বিজেপিৰ সংগঠন শক্তিশালী কৰোঁতে এতিয়ালৈকে আপোনালোকে বহুখিনি কৰিছে, কিমান দূৰ শক্তিশালী হৈছে? চাওক, মই যুৱ মৰ্চাৰ লগত যোৱা 10টা বছৰৰ পৰা জড়িত হৈ আছোঁ। উম। তাৰে ভিতৰত যোৱা 7টা বছৰ মই ধুবুৰী জিলাৰ সভাপতিৰ দায়িত্ব পালন কৰি আহিছোঁ। মই যেতিয়া নিজে স্কুলত পঢ়িছিলোঁ বা কলেজত পঢ়িছিলোঁ, তেতিয়া মই কেতিয়াও ভাবা নাই যে মই চাকৰি এটা পাম বুলি। উম, কাৰণ তেতিয়া চাকৰিৰ দৰ 8 লাখৰ পৰা 10 লাখ টকা আছিল। আৰু কেতিয়াবা দুটা এটা চাকৰি যেতিয়া ওলাইছিল, তেতিয়া আমি কেতিয়াবা ফৰ্ম ফিল আপ কৰিবলৈ যেতিয়া গৈছিলোঁ, ফৰ্মখন কিনাৰ দোকানদাৰে কৈ দিছিলে আমাক যে এইটো ফৰ্ম লৈ পেলাই আপোনাৰ কোনো লাভ নাই, এইটো অমুকৰ ঘৰত চাকৰিখন হৈ গৈছে। উম, তেতিয়া আমিও অবাক হৈছিলোঁ, আৰে চাকৰিটো ওলোৱা নাই, ইণ্টাৰভিউ দিয়া নাই, কেনেকৈ হ'ল? উম, তেতিয়া গম পাইছিলোঁ যে তেওঁ নাকি 2 লাখ টকা আগতীয়া অগ্ৰিম দি পেলাই কংগ্ৰেছৰ সময়ত উম, চাকৰিটো নাকি বুকিং কৰি লৈছে। উম, কিন্তু আজিৰ দিনত কিন্তু যুৱ সমাজে গম পাইছে যে পঢ়া শুনা কৰিলে, ভালকে যদি আমি পঢ়া শুনা কৰোঁ, চাকৰিৰ কাৰণে প্ৰস্তুতি লওঁ, এটা টকা নিদিয়াকৈ আমি চাকৰি পাব পাৰোঁ। এই আশা আজি যুৱ প্ৰজন্মৰ জন্ম লৈছে। কাৰণ যোৱা 5টা বছৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উম, তেখেতৰ 1 লাখ চাকৰি দিম বুলি কৈ পেলাই যোৱা 5টা বছৰত তেওঁ প্ৰায় 1,60,000 চাকৰি উম, বিনা পইচাত দিবলগীয়া তেওঁ সক্ষম হৈছে। উম, আজিলৈকে যুৱ সমাজৰ 1,60,000 ল'ৰা, উম, 1,60,000 পৰিবাৰৰ ল'ৰা, উম, তেখেতসকলে এটা পাণ তামুলীৰ পইচা দিব লগা হোৱা নাই। আৰু আগন্তুক দিনত আমাৰ এটা প্ৰতিশ্ৰুতি আছে উম, যে যদি আমি চৰকাৰ গঠন কৰিব পাৰোঁ, উম। তেনেহ'লে আগন্তুক 5 বছৰত আমি 2 লাখ ল'ৰা ছোৱালীক বিনা পইচাত চাকৰি দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। আটাইতকৈ মই ভাবোঁ যুৱ সমাজৰ কাৰণে উম। এইটো এটা অতি অনুপ্ৰেৰণাদায়ক ভাৰতীয় জনতাৰ প্ৰতি, আৰু এইটো হোৱাৰ পিছৰ পৰাই যুৱ সমাজ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু যিসকলে ফাৰ্ষ্ট টাইম ভোটাৰ বুলি আমি কওঁ, প্ৰথম ভোট দি আছে, উম। তেখেতসকলৰ 100% ভোট এইবাৰ ভাৰতীয় জনতা পাৰ্টিত পৰিব, সেইটো আমি পূৰ্ণাংগভাৱে আশাবাদী। নিৰ্মলী পাল ডাঙৰীয়া, মই এইটো সুধিব বিচাৰিছোঁ আপোনাক যে আপুনি গোটেইখিনি কথা ক'লে যে নিযুক্তিৰ ক্ষেত্ৰত যিটো চমক দিছে, এই এটা সময় আছিল বুলি কোৱা হয় যে যিটো সময় আপুনি ক'লে যে টকা দিলেহে চাকৰি পায়, আৰু চাকৰি কোনে পাব আগতীয়াকৈ ঠিক হৈ থাকে। সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিও আছিল এটা সময়ত। এতিয়া বিজেপিৰ দিনত বিজেপিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰে, আমি অসমৰ প্ৰেক্ষাপটত সেই উদাহৰণটো দেখিবলৈ পাওঁ। এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক যিটো সময়ত প্ৰত্যাহ্বান জনায় বিজেপিয়ে, সেই সময়ত কংগ্ৰেছে আদৰি লয়। আৰু এ আই ইউ ডি এফ দলটোৰ কথা মই নকওঁৱেই। গতিকে এই মুহূৰ্তটোত উন্নয়নৰ স্বাৰ্থত যেতিয়া সকলো একত্ৰিত হৈছে, নিযুক্তিৰ পৰা আৰম্ভ কৰি, যুৱ প্ৰজন্মৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে একত্ৰিত হৈছে, গতিকে সেই সময়ছোৱাত বিজেপিৰ বাবে এইবাৰো চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ সহজ হৈ পৰিছে। আপুনি যিহেতু গোলকগঞ্জৰ দায়িত্বত আছে, মই এইবাৰ গোলকগঞ্জৰ কথা এইবাবেই সুধিব বিচাৰিম, অশ্বিনী ৰায় চৰকাৰ কিমান ভোটত জয়ী হ'ব? চাওক, মই আপোনাক আজি নিমন্ত্ৰণ জনাই আছোঁ যে আজি গোলকগঞ্জত কেইবাটা আমাৰ নিৰ্বাচনী প্ৰচাৰ আছে। উম, আপুনি গোলকগঞ্জত আহিলে আপুনি আচৰিত হ'ব। কাৰণ আপুনি এজন সাংবাদিক, আপুনি বিভিন্ন সমষ্টিত ইতিমধ্যে গৈছে, আপুনি বিভিন্ন সময়তে আপুনি প্ৰচাৰ সভা দেখিছে, আপুনি বিভিন্ন ভাৱে আপুনি নিৰ্বাচনবিলাক দেখিছে। উম, উম, ময়ো 2011ৰ পৰা আৰম্ভ কৰি আজিলৈকে প্ৰায় 7টা-8টা নিৰ্বাচন মই বহুত ওচৰলৈকে দেখিছোঁ। উম, কিন্তু সঁচাকৈ ক'বলৈ গ'লে এইবাৰ যিটো গোলকগঞ্জৰ পৰিৱেশ, এইবাৰ যিটো গোলকগঞ্জৰ উম, ৰাইজৰ যিটো মনৰ কথা, উম, আপুনি আচৰিত হ'ব। মই আজিলৈকে এনেকুৱা পৰিৱেশ পৰিস্থিতি কোনো সমষ্টিত বা কোনো ঠাইত মই দেখা নাই, কোনো নিৰ্বাচনত দেখা নাই। আপুনি নিজে আহিলে গম পাব উম, যে ৰাইজে অধীৰ আগ্ৰহে ভোটৰ দিনাৰ কাৰণে আগ্ৰহ প্ৰকাশ, মানে তেখেতে অধীৰ আগ্ৰহে ৰৈ আছে উম, কেতিয়া 9 তাৰিখ আহিব। উম, কাৰণ গোলকগঞ্জৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ইমান আকৃষ্ট হৈছে, তেখেতসকলে ইমান উন্নয়ন ওচৰৰ পৰা দেখিছে। উম, সেই উন্নয়ন দেখি পেলাই তেখেতসকলে আজিৰ দিনত কাৰ্যকৰ্তা নহয়, তেখেতে প্ৰতিজন ৰাইজে আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা। উম,
প্ৰতিটো ঘৰত আজি ভাৰতীয় জনতা পাৰ্টিৰ পতাকা আপুনি দেখা পাব। উম। আজি অশ্বিনী ৰায় চৰকাৰ কেৱল অকলে তেওঁ প্ৰাৰ্থী নহয়, গোলকগঞ্জ সমষ্টিৰ প্ৰতিটো ৰাইজৰ ঘৰতে ঘৰতে এজনকে অশ্বিনী ৰায় চৰকাৰ আজি আছে। উম। আপুনি আজি মোৰ লগত আহক, উম। আপুনি আচৰিত হ'ব যে গোলকগঞ্জৰ ৰাইজ ইমান উৎসাহিত হৈ আছে। তেখেতে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 9 তাৰিখ অহাৰ লগে লগে তেখেতে পদ্ম ফুলৰ চিনত ভোট মাৰিব, উম। আৰু মোৰ আশা তেখেতে 30,000ৰো ওপৰৰ ভোটত উম। মাননীয় অশ্বিনী ৰায় চৰকাৰ এইবাৰ গোলকগঞ্জ সমষ্টিৰ পৰা জিকি ধুবুৰী জিলাক প্ৰতিনিধিত্ব কৰিব। নিৰ্মল্য পাল ডাঙৰীয়াক গোলকগঞ্জৰ দায়িত্ব দি থোৱা হৈছিল আৰু প্ৰভাৰী হিচাপে দায়িত্ব দিয়া হৈছিল, আৰু যেতিয়াৰ পৰা দায়িত্ব দিয়া হ'ল তেতিয়াৰ পৰা গোলকগঞ্জৰ প্ৰতিটো প্ৰান্তত ইমানেই তেখেতৰ যিখিনি দক্ষতাৰে কামখিনি কৰিলে, তাৰ পিছত বিজেপিৰ সাংগঠনিক ভেটি আজি কিমান শক্তিশালী গোলকগঞ্জত, আপুনি গোলকগঞ্জৰ প্ৰতিটো প্ৰান্তলৈ গ'লে সেইখিনি কথা উপলব্ধি কৰিব পাৰিব। আমিও বিভিন্নজনক জানিবলৈ চেষ্টা কৰিছিলোঁ, বিভিন্নজনৰ পৰা টেলিফোনৰ জৰিয়তে, বিভিন্নজনৰ পৰা আমি যিহেতু এই অঞ্চলটোলৈ আহিছোঁ ধুবুৰীলৈ, আমি জানিবলৈ চেষ্টা কৰিছিলোঁ যে গোলকগঞ্জৰ পৰিৱেশ কেনেকুৱা। গতিকে নিশ্চিতভাৱে বিজেপিৰ সাংগঠনিক ভেটি কিমান শক্তিশালী আপুনি গোলকগঞ্জত সেয়া অনুমান কৰিব পাৰিব। অশ্বিনী ৰায় চৰকাৰৰ ক্ষেত্ৰত নিশ্চিতভাৱে সুচল হৈ আছে জয়ী হোৱাৰ পথটো। গতিকে 9 এপ্ৰিলত সেই ক্ষেত্ৰত নিশ্চিতভাৱে সিদ্ধান্ত হ'ব। আপুনি ৰাজনীতিলৈ যিহেতু আহিলে, ৰাজনীতিত আছে, ৰাজনীতিৰ মনটো কেতিয়াৰ পৰা হৈছিল, মই সেই প্ৰশ্নটো এইবাৰ সুধিব বিচাৰিছোঁ। আৰু ভৱিষ্যতে এই সংসদীয় ৰাজনীতিৰ জৰিয়তে নিজৰ যাত্ৰা কেনেদৰে আগবঢ়াই নিম বুলি ভাবিছে? চাওক, সৰুৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জগত জড়িত হৈছিলোঁ। উম। শাখাত গৈছিলোঁ, শাখাত বিভিন্ন ধৰণৰ খেল ধেমালি হৈছে। উম। সেইটোৰ মনত লৈ পেলাই তেতিয়া গম নাপাওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কি আছিল। ক্লাছ 4ৰ পৰা ঘৰৰ ওচৰত শাখা লাগিছিলে, কোন চন তাত তেতিয়া? গৈছিলোঁ। সেইটো 1996 চন, তেতিয়া মই ক্লাছ 4ত পঢ়োঁ। উম। তেতিয়া মোৰ ঘৰৰ ওচৰতে ৰামকৃষ্ণ শাখা লাগিছিলে। উম। মই এই শাখাত গৈ 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 মই ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে অলপ অনুপ্ৰাণিত হৈছিলোঁ। তাৰপিছত যুৱ মৰ্চাত মই 2011 চনত মই যুৱ মৰ্চাত যোগদান কৰিলোঁ। উম। আৰু যোগদান কৰাৰ পিছত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত মই আৰু তাৰ পৰা ছুটি লোৱা নাই। উম। মই এদিনৰ কাৰণে মই মানে ইনএক্টিভ হৈ পেলাই মই থকা নাই। উম। মই দলৰ লগত আছোঁ। মই এটা সময়ত মই ভাবিছিলোঁ যে কেতিয়াবা দেশৰ কাৰণে কিবা কৰিব পাৰিম নেকি, সমাজৰ কাৰণে কিবা কৰিব পাৰিম নেকি। উম। তেতিয়া মই যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন সভা সমিতিত গ'লোঁ, তেতিয়া মই চালোঁ যে যদি দেশ বা সমাজৰ কাৰণে কিবা কৰাৰ ইচ্ছা থাকে, উম। তেনেহ'লে ভাৰতীয় জনতা পাৰ্টী এটা অন্যতম এটা প্লেটফৰ্ম বুলি মই তেতিয়া ভাবিলোঁ। উম। আৰু দেখিলোঁ যে এইটো সঁচাই। পিছত যুৱ মৰ্চাৰ লগত মই জড়িত হ'লোঁ। মই সম্পাদক, মই বুথ সমিতিৰ মই ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি একদম তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি উম। মই 7টা বছৰ মই যুৱ মৰ্চাক ইয়াতে সভাপতিত্ব মই কৰিছোঁ। উম। তাৰপিছত মই লাহেকৈ মই মূল সমিতিৰ মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। সাধাৰণ সম্পাদকৰ দায়িত্ব পোৱাৰ পিছত বৰ্তমান মই উপসভাপতিৰ দায়িত্বত আছোঁ। উম। আৰু যোৱা 2টা বছৰ অসমৰ বিভিন্ন ঠাইত যিসকল মানে নিৰ্বাচন হৈছে, উম। ৰাজ্যিক সমিতি মোক বিভিন্নভাৱে নিৰ্বাচনৰ দায়িত্ব দিছে। দায়িত্ববিলাক মোক প্ৰদান কৰিছিল। যোৱা MP নিৰ্বাচনত মোক ধুবুৰী সমষ্টিৰ বিশেষকৈ নিৰ্বাচনী ইনচাৰ্জৰ দায়িত্ব প্ৰদান কৰিছিল। তাৰপিছত অসমত ৰাভা হাজং নিৰ্বাচন হৈছিল, তাত গোৱালপাৰা জিলাৰ এটা বিশেষ সমষ্টিৰ দায়িত্ব মোক প্ৰদান কৰিছিল। তাৰপিছত যোৱা কেইদিন আগত BTC নিৰ্বাচন হৈছিল, উম। তাতো মোক BTCৰ কোকৰাঝাৰ জিলাৰ এটা বিশেষ সমষ্টিৰ দায়িত্ব মোক প্ৰদান কৰিছিল। আকৌ এইবেলি মোক এই নিৰ্বাচনত মোক উম। গোলকগঞ্জৰ নিচিনা এটা সমষ্টিক মোক নিৰ্বাচনী প্ৰভাৰীৰ দায়িত্ব মোক প্ৰদান কৰিছে। মই এতিয়ালৈকে সেইটো কৰি আছোঁ। মই এইটোৱেই ক'ব বিচাৰিম এই অনুষ্ঠানৰ জৰিয়তে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে যিসকল বিজেপিলৈ আছে, যিসকল বিজেপিত আছে, যিসকলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শত কাম কৰিছে, তেওঁলোকৰ কথাই অনন্য। তেওঁলোকে বিজেপিৰ বাবে কিমানখিনি কৰিছে, তেওঁলোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দেশৰ বাবে, ৰাষ্ট্ৰখনৰ বাবে কিমানখিনি কৰিছে, সেইখিনি ক'ব সকলোৱে জানে, সেইখিনি কথা সকলোৱে উপলব্ধি কৰিব পাৰে। মই নিৰ্মল্য পাল ডাঙৰীয়াক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই শেষত এইটোৱে সুধিব বিচাৰিম যে গোলকগঞ্জৰ ৰাইজক, ধুবুৰীৰ ৰাইজক, অসমৰ ৰাইজক এইবাৰৰ নিৰ্বাচনৰ বাবে কি আহ্বান জনাব? চাওক, মই এইটোৱে আহ্বান জনাম যে আজিকালি সকলোৱে শিক্ষিত ৰাইজ। মই তেখেতসকলক খালি এটাই কথা ক'ম যে 2014 চনৰ আগৰ ভাৰতবৰ্ষ আৰু 2014 চনৰ পিছৰ ভাৰতবৰ্ষ, লগতে 2016 চনৰ আগৰ অসম আৰু 2016 চনৰ পিছৰ অসম, অৰ্থাৎ বিজেপি অহাৰ আগত আৰু বিজেপি অহাৰ পিছত যিটো পৰিৱৰ্তন অসম তথা ভাৰতবৰ্ষত হৈছে, সেইটো জল পটপট কৰি আমি চবে গম পাওঁ। সেইটো আৰু কোনো লুকোৱা বস্তু নহয়। মই ধুবুৰী, গোলকগঞ্জ তথা অসমৰ ৰাইজক মই কৰজোৰে অনুৰোধ কৰি আছোঁ
যে আপোনালোকে এই পাৰ্থক্যখন অলপ বুজিবলৈ চেষ্টা কৰক। আপোনালোকে নিজে বুজি পাব যে ভাৰতীয় জনতা পাৰ্টীৰ এটাই লক্ষ্য, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কেৱল উন্নয়ন। উম। হয়, আমি কিছুমান বস্তুৰ আমি এগেইনষ্টত আছোঁ। কোনটোৰ এগেইনষ্টত আছোঁ? বাহিৰৰ পৰা অহা মিয়া মুছলমান উম, যিসকলে আহি আমাৰ ইয়াতে অগ্ৰসৰ কৰিছে, উম। আমি এতিয়াও স্পষ্টভাৱে তেখেতৰ বিৰোধী। বিৰোধিতাত উম, আছোঁ। উম, কিন্তু ইয়াতে থকা ভাৰতীয় মুছলমানসকলৰ কেতিয়াও ভাৰতীয় জনতা পাৰ্টি বিৰোধ কৰা নাই। আৰু ভাৰতীয় মূলৰ মুছলমানসকলেও বুজি পাইছে যে বাহিৰৰ পৰা অহা মিয়া মুছলমানসকলৰ অগ্ৰাধিকাৰৰ ফলত ভাৰতীয় মুছলমানসকলৰো যিটো সুৰক্ষা, উম। ভাৰতীয় মুছলমানসকলৰো যিটো অধিকাৰ, উম। সেই অধিকাৰখিনিও যথেষ্টভাৱে বাধা বিঘ্নিত হৈছে। সেইকাৰণে মই ভাবোঁ যে অহা 9 তাৰিখ উম। ভাৰতীয় মূলৰ সকলো মানুহ হিন্দু মুছলমান একাকাৰ হৈ পেলাই অসমৰ উন্নয়নৰ স্বাৰ্থত, ধুবুৰী জিলাৰ উন্নয়নৰ হাতত, ধুবুৰী তথা গোলকগঞ্জ সমষ্টিৰ উন্নয়নৰ হাতত ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালাই ল'ব। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী পাতিব আৰু সমগ্ৰ উন্নয়নৰ তেখেতো সমানভাৱে অংশীদাৰ হ'ব বুলি মই বিশ্বাস।